নমস্কাৰ জনাইছোঁ সকলোকে। এইটো এটা বেংগলোৰৰ দৃশ্য হয়। মই এতিয়া বেংগলোৰত আছোঁ নহয়। বেংগলোৰত ৰাস্তাত থকা কুকুৰবিলাকক এনেকুৱা মানুহে খানা দিয়ে। এইটো হ'ল ৰাস্তাৰ কুকুৰ একচুৱেলি, কিন্তু এই মানুহ ঘৰ আছে যে এই মানুহ ঘৰে মানে খানা দিয়ে। খানা দিয়ে মানে কেনেকুৱা, এইটোৰ কিবা এটা হাৰ্টৰ মানে প্ৰব্লেম আছে, তাৰ কাৰণে এইটো খানাত একেলগে মেডিচিনো মিলাই দিছে, হাৰ্টৰ মেডিচিন। এইকেইটা চাওকচোন, বেলেগ গাড়ী চাড়ী আহিলে এনেকুৱা খেদে সিহঁতে। ডাইনি এইটো কুকুৰে তাৰমানে কি কৰে, ক'লা কুকুৰটো পুৰা ৰাতি তাৰমানে চিঞৰে, কাকো শুব নিদিয়ে। আৰু দিনত হ'লে আৰামছে শুব। যিকোনো বাইক আহে, গাড়ী আহে, চববিলাককে এইটো মানে একদম এনেকুৱা খেদে তাৰমানে সিহঁতে পৰি যায় কেতিয়াবা। বেংগলোৰৰ এইটো ৰাতিপুৱা দৃশ্য হয়। ৰাতিপুৱা দৃশ্যটো বহুত ভাল লাগে, চাওকচোন আপোনালোকে। কিন্তু বহুত কুঁৱলী দিছে, ঠাণ্ডা দি আছে। এইখন আমাৰ গাৰ্ডেনখন দেখুৱাই আছোঁ আপোনালোকক। এইখন আমাৰ গেট। এইখন মোৰ BMW খন। দেখিছে নহয়, চিটটো নাই, চিটটো বেয়া হৈ গৈছিলে, টেপ লগাই দিছোঁ, হোৱাইট টেপ। আৰু দেখুৱাম আপোনালোকক, এইটোখন গেটখন দেখুৱালোঁ। এইফালে ভিতৰ চাইডে এইখিনি গাৰ্ডেন আছে ইয়াতে। ইয়াতে মাছ আছে বাৰু, ইয়াতে ৰঙা ৰঙা কালাৰিং মাছ আছে ইয়াতে। এইখন গাৰ্ডেনখন। ইয়াতে ৰঙা ৰঙা মাছ আছে, এইবিলাক আছে ইয়াতে।